জীৱনৰ বিশেষ দিন পালন বিশেষ ধৰণেৰে যান্ত্ৰিকতাৰ ধামখুমীয়াৰ মাজতেই চেলেংহাটৰ সমাজকৰ্মী তুষাৰ পালে তেওঁৰ ৬০তম জন্মদিন পালন কৰিলে চেলেংহাট কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে। বুধবাৰে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত বিদ্যালয়ৰ প্ৰাংগণত মূল্যৱান বিভিন্ন প্ৰকাৰৰ ৬০টা গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণৰ পিছতেই এক অনুষ্ঠানত বিদ্যালয়ৰ পৰিয়ালে তুষাৰ পালক বিশেষভাৱে সম্বৰ্ধনা জনায়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেৱবিকাশ দত্তই আঁত ধৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত চেলেংহাট প্ৰেছ ক্লাবৰ সভাপতি মদন মোহন পাকবন্ধা, সম্পাদক অনুৰাগ শইকীয়া, সাংস্কৃতিক কৰ্মী সুনীল দত্ত, তপন পাত্ৰ, সমীৰণ দত্ত, শিক্ষকদ্বয় প্ৰদীপ ৰাজুৱাৰ, চন্দনজ্যোতি ভূঞাকে ধৰি অভিভাৱক অভিভাৱিকা আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। মানৱ দৰদী সমাজকৰ্মী তুষাৰ পালৰ এই কৰ্মক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। তুষাৰ পাল যিটো তেওঁ ৬০ বছৰীয়া আজি জন্ম জয়ন্তী যি পাতিলে আমাৰ বিদ্যালয়ত, সঁচাকৈ বৰ আদৰণীয়। কাৰণ তেওঁ যি ছাত্ৰ ছাত্ৰীৰ মাজত উপস্থিত থাকি ৬০জোপা গছ পুলি ৰোপণেৰে যি আদৰ্শ দেখুৱালে, সঁচাকৈ ভৱিষ্যতৰ এই প্ৰজন্মৰ কাৰণে এটা ভাল হ'ব বুলি ভাবিছোঁ। আৰু তেওঁ এই বাকী দিনকেইটাও যাতে ভাল ধৰণে পাৰ হৈ যাওক আৰু এনেকুৱা সমাজ কাম তেওঁ যাতে আকৌ কৰি যায়, তাৰে আমি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই ৬০ বছৰীয়া তেওঁ আজি জন্মদিনটো পুনৰবাৰ আদৰণি জনাইছোঁ। আৰু লগতে এই নতুন বছৰো মানে শুভেচ্ছা জনাইছোঁ। ইয়াকে মই ক'লোঁ। আজি মোৰ ৬০তম জন্মদিন আজি এই কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত আমি উদযাপন কৰিলোঁ। আমি আজি এই ৬০জোপা গছপুলি ৰোপণ কৰিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা প্ৰীতিভোজ এটা অংশগ্ৰহণ কৰিলোঁ আৰু সঁচাকৈ খুবেই ভাল লাগিলে। আজি বিশেষকৈ সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলক লগ পাই ভাল লাগিলে আৰু সিহঁতৰ যি আমি উৎসাহ দেখিলোঁ, ফূৰ্তি দেখিলোঁ, সঁচাকৈ এটা মানে আনন্দৰ দিন বুলি ভাবি লৈছোঁ। আৰু লগতে তেখেতসকলৰ এই কণ ছাত্ৰ ছাত্ৰীসকলক গছৰ বিষয়ে অকণমান আভাস এটা দিলোঁ, যাতে তেওঁলোকে ভৱিষ্যতে এনেকুৱা ধৰণৰ গছপুলি লগাই তেওঁ আমাৰ সমাজখন যাতে সুন্দৰ কৰিব পাৰে, এই এটা জ্ঞান তেওঁলোকক আমি দিবলৈ চেষ্টা কৰিম। আজি আমাৰ এটি বিশেষ দিন, যিহেতু আমাৰ মাজত আহি উপস্থিত হৈছে এগৰাকী বিশেষ ব্যক্তি সমাজকৰ্মী। সকলোৰে পৰিচিত আগৰ আমাৰ বিদ্যালয়ৰ অনুষ্ঠানটো জন্মদিনটো আমাৰ বিদ্যালয়ত তেওঁ উদযাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে। গতিকে তেওঁ